নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, যিহেতু আপোনালোকে সকলোৱে জানে যে আজি যিটো ইংৰাজী নৱবৰ্ষৰ আজি প্ৰথম 1 তাৰিখ হয় আৰু সকলোকে মোৰ বিয়াসকলক মই ইয়াৰ পৰা শুভেচ্ছা যাচিছোঁ। আপোনালোকে সকলোৱে চাগে পিকনিকৰ ব্যৱস্থা কৰি আছে আৰু মোৰ যিটো আমাৰ গোটেই পৰিয়ালবৰ্ষত ধৰি তেনেকুৱাকৈ সকলোৱে বহি তেনেকুৱাকৈ যিটো আমাৰ পাৰ্টি এটা আয়োজন কৰা হৈছে। যোৱা বছৰ আপোনালোকক দেখুৱাইছিলোঁ ইয়াতে আমাৰ পিকনিকত গাহৰি মাংসৰ সৈতে যিটো এবাৰ পিকনিক খোৱা হ'ব আৰু জুই পেলাই উঠাই আছে আৰু কণ্টেক্টৰ পাছত প্ৰথমতে আমি ভাজিটো বনাই ল'ম। পিকনিক বুলি ক'লে মাছ মাংস আৰু যিটো মদৰ ব্যৱস্থা হয়, গতিকে এবাৰ এইখিনি যোগাৰ কৰা হৈছে। আৰু এইফালে দেখিবলৈ পাইছোঁ লাই শাক, দেখিছে লাই শাক এয়া, আৰু এইফালে গাহৰি মাংস আৰু এইফালে লাই শাক মজা লাগিব। আৰু আজি মানে ক'বলৈ গ'লে নতুন বছৰৰ দিনা গাহৰি মাংস আৰু লাই শাকৰ লগত আজি খোৱা হ'ব। আৰু ইফালে আমাৰ ভাত হ'বলৈ হ'ল, পূৰা জুই পেলাই নুমি গৈছে, জুই তলত দি দিব লাগে, মানে ভাতটো খোৱাৰ সময়ত যদি জুইটো নুমি যায় ভাতটো বেয়া হৈ যাব ন। আৰু ভাত আমাৰ ৰান্ধনি আছিলে এইজনী। আমাৰ পিকনিক পোৱা মানে প্লেচ এটা চাই লওক, ধুনীয়াকৈ মানে পাল পাৰি লৈছোঁ ইয়াতে, চবেই সকলোৱে বহি আৰু ধুনীয়াকৈ খানাটো ইয়াতে আজি আয়োজন কৰা হৈছে। আৰু এই তুমি ক'ত যোৱা তুমি তেনেকৈ তুমি নাযাবা, পৰিবা আমাৰ এই তুমি ছোৱালী দেখিছা, তুমি ছোৱালীজনী পূৰা কুটুকৈ গৈছে, তেনেকৈ গ'লে হ'ব ন। ক'ত যাবা, চাইকেলত পৰিবা আকৌ। আৰু যিটো এতিয়া চাহ তাহ খোৱা হৈ গ'ল, আমাৰ ক্লিয়াৰ হৈ গ'ল। আৰু যিটো এতিয়া মানে পূৰা ভাজি একেলগে কিন্তু পূৰা ধুনীয়াকৈ ভাজি খাই আছে। আৰু এইফালে দেখিছেনে, ধুনীয়াকৈ পূৰা বনাই আছে। আৰু এইফালে আমাৰ বাইদেউসকলে বা আমাৰ নবৌসকলে তেনেকৈ ধুনীয়াকৈ বহি খাই আছে। এটা ময়ো খাই লওঁ, মানে আপোনালোকে জাকি এটা কথা গমেই পায় যে পিকনিক বুলি ক'লে তেনেকৈ মাছ মাংস তথা অকণমান মতলব প্ৰয়োজন হয়। আৰু এতিয়া মই অলপমান খাওঁ। আৰু ভিডিঅ'টো এবাৰ অকণমান ছুটি হ'ল কিয় কাৰণে যিটো ডিজে যাতে বাজি আছে, আপোনালোকে সকলোৱে গমেই পায় যে ব্লগ বনালে তেনেকৈ বেকগ্ৰাউণ্ডত যিহেতু গান বাজনা তেনেকৈ বাজি থাকিব নালাগে। আৰু যিহেতু এতিয়া মই অকণ ভাজিটো খাই লওঁ, ভাজি পূৰা একদম ক্লিয়াৰ হ'ল, অকলে তেনেকৈ খাই আছে, কিন্তু মইহে খাব পৰা নাই, গম পাইছে নহয়। ধুনীয়াকৈ প্ৰায় বনাই আছে, বনাই আছে আৰু খুৱাই পূৰা খাই আছে। মই কিন্তু খাব পৰা নাই, খাম বাৰু। যিহেতু দেখিছে আমাৰ এইজন দেখিছে নাই, ধুনীয়াকৈ একদম পূৰা চাহৰ একদম পূৰা লাল চাহ ব্যৱস্থা কৰি দিছে একেবাৰে। আৰু মোৰ ভাজি একেবাৰে মানে ধুনীয়াকৈ বনাই থৈ দিছে, কিন্তু মই নিজে খাব পৰা নাই। পানী নৈখন যিটো আমাৰ কাকতৰা নৈখন ওচৰতে তেনেকৈ বৈ গৈছে, পানী মানে খুব মানে সুবিধাটো আছে ইয়াত। আৰু এইকাৰণে ইয়াতে তেনেকুৱা ওচৰে পাঁজৰে বহুতখিনি খাই আছে, এইখিনি আপোনালোকক দেখুৱাব নোৱাৰোঁ মই, মানে ডিজে পূৰা বাজি আছে, পূৰা ধুমধাম ডিজে বাজি আছে। আৰু ব্লগ এখন অকণমান ছুটি হ'ল এবাৰ, যিয়ে নহওক। আৰু আপোনালোকক মই বাকীখিনি দেখুৱাই আছোঁ বাৰু। এইবাৰ জানুৱাৰীত প্ৰথম মানে 1 তাৰিখত আমাৰ যিহেতু আমাৰ গাহৰি মাংসৰ সৈতে আমাৰ যিটো পিকনিক হ'ল। আৰু আপোনালোকৰ কেনেকুৱা কি এবাৰ আয়োজন কৰিলে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। গাহৰি মাংস আৰু যিটো লাই শাক যিটো ভাজি ধুনীয়াকৈ বনাই থোৱা আছে, আৰু লগতে ছাইডত এটা মিহিকৈ পেক এটা আছে চাওক। সিফালৰ কামত তুনু ছোৱালীজনী বৰ ধুনীয়াকৈ নাচি আছে মোবাইলটো মানে ছাইডত লগাই দিয়া আছে আৰু ধুনীয়াকৈ বিনাচত নাচিছে, ধুনীয়া লাগিছে। আৰু সিফালে ভাত পূৰা ৰেডি হৈ গ'ল, আৰু ভাত চব্জি পূৰা ৰেডি হৈ আছে। এতিয়া ধুনীয়াকৈ বহি এসাঁজ ভাত খাই লওঁ। আৰু এতিয়া অকলে বহি লৈছোঁ, আৰু অকলে তেনেকৈ বহি এসাঁজ ভালদৰে ভাত খাই ল'ম এতিয়া। আৰু চাইছে এইফালে আমাৰ মহিলাসকলে তেনেকুৱাকৈ বহিছে, আৰু একাংশ মহিলা আৰু আহিবলৈ আছে বোলে, আহি আছে, ফোন কৰিছিলে, এইমাত্ৰ ফোন কৰিছে, আহি আছোঁ বুলি। বন্ধুসকল, ক'বলৈ গ'লে যিটো আজিৰ পিকনিকটো ইমানে আছিলে, খোৱা বোৱা আমাৰ সকলোৰে ক্লিয়াৰ হৈ গ'ল। আৰু আশা কৰোঁ সকলোৰে নতুন বছৰ 2025 চনটো যাতে ভালে কুশলে পাৰ হওক। পিকনিক খাই উভতি অহাৰ পাছত একাংশই কিদৰে নাচি আছে অলপ দেখুৱাব বিচাৰিছোঁ, এয়া চাওক।